যে বিৰোধী ঐক্য আচলতে মহাশূন্য আৰু সেইটো এতিয়া প্ৰমাণ হ'বলৈ গৈ আছে। আপে ফিতা কাটিলে, ফিতা কাটিছে ইয়াৰ আৰম্ভণি মাত্ৰ আমাৰ ৰাজ্যখনত। আৰু যদি সমগ্ৰ দেশখনৰ প্ৰেক্ষাপটত চোৱা যায়, নীতিশ কুমাৰটো আঁতৰিলে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত। তো আৰু এতিয়া জনসাধাৰণে এটা ধাৰণা কৰিছে যে হয়তো মমতায়ো একেই পথ ল'ব। গতিকে বিৰোধী ঐক্য মহাশূন্য আৰু ইয়াৰ পৰা এই কথাটো প্ৰমাণ হয় যে সমগ্ৰ ৰাজ্যতেই হওক দেশখনৰ বা আমাৰ ৰাজ্যত যে এই দলবোৰ 19ত যি বিপৰ্যয়ৰ সন্মুখীন হৈছিল 2024ত তাতকৈ বেছি বিপৰ্যয়ৰ সন্মুখীন হ'ব। যে বিৰোধী ঐক্য আচলতে মহাশূন্য আৰু সেইটো এতিয়া প্ৰমাণ হ'বলৈ গৈ আছে। আপে ফিতা কাটিলে, ফিতা কাটিছে ইয়াৰ আৰম্ভণি মাত্ৰ আমাৰ ৰাজ্যখনত। আৰু যদি সমগ্ৰ দেশখনৰ প্ৰেক্ষাপটত চোৱা যায়, নীতিশ কুমাৰটো আঁতৰিলে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত। তো আৰু এতিয়া জনসাধাৰণে এটা ধাৰণা কৰিছে যে হয়তো মমতায়ো একেই পথ ল'ব। গতিকে বিৰোধী ঐক্য মহাশূন্য আৰু ইয়াৰ পৰা এই কথাটো প্ৰমাণ হয় যে সমগ্ৰ ৰাজ্যতেই হওক দেশখনৰ বা আমাৰ ৰাজ্যত যে এই দলবোৰ 19ত যি বিপৰ্যয়ৰ সন্মুখীন হৈছিল 2024ত তাতকৈ বেছি বিপৰ্যয়ৰ সন্মুখীন হ'ব। যে বিৰোধী ঐক্য আচলতে মহাশূন্য আৰু সেইটো এতিয়া প্ৰমাণ হ'বলৈ গৈ আছে। আপে ফিতা কাটিলে, ফিতা কাটিছে ইয়াৰ আৰম্ভণি মাত্ৰ আমাৰ ৰাজ্যখনত। আৰু যদি সমগ্ৰ দেশখনৰ প্ৰেক্ষাপটত চোৱা যায়, নীতিশ কুমাৰটো আঁতৰিলে যে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত। তো আৰু এতিয়া জনসাধাৰণে এটা ধাৰণা কৰিছে যে হয়তো মমতায়ো একেই পথ ল'ব। গতিকে বিৰোধী ঐক্য মহাশূন্য আৰু ইয়াৰ পৰা এই কথাটো প্ৰমাণ হয় যে সমগ্ৰ ৰাজ্যতেই হওক দেশখনৰ বা আমাৰ ৰাজ্যত যে এই দলবোৰ 19ত যি বিপৰ্যয়ৰ সন্মুখীন হৈছিল 2024ত তাতকৈ বেছি বিপৰ্যয়ৰ সন্মুখীন হ'ব।